हेलो बंधुबान्धवসকল টেকনোলজি নিউজ চেনেললৈ আপোনালোকক স্বাগতম। তো বন্ধুবান্ধৱসকল আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। তো প্ৰথমে ক'বলৈ ওলাইছোঁ যে মোৰ টেকনোলজি নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে NS আদৰ্শ বিদ্যাপীঠ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ নতুন নতুন আপডেটসমূহ পাই থাকে। আৰু মোৰ চেনেলটো আগলৈ শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবান্ধৱীলৈ, আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কিবা যদি প্ৰব্লেম থাকে তেনেহ'লে মোক জনাব। যদি কিবা আপোনালোকৰ PDF লগা থাকে তেনেহ'লে মোৰ হোৱাটছএপ নম্বৰ আছে, ইয়াত 9477852498 নম্বৰত হোৱাটছএপ মেছেজ কৰিব। যদি ইম্পৰ্টেণ্ট টপিকছ লগা থাকে মোক ইনফৰ্ম কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে কাৰেণ্ট এফেয়াৰ পাৰ্ট 2ৰ ওপৰত। তো বন্ধুবান্ধৱীসকল মই আৰু এটা কথা কৈছোঁ, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি ইভেণ্ট আছে, সাম্প্ৰতিক ঘটনাসমূহ আছে, যিসমূহ ঘটনা আছে সেই ঘটনাসমূহ মই অলৰেডি 6-7টা ভিডিঅ' মই যোগদাইছোঁ। মই লাহে লাহে আপোনালোকক আপডেট দি আছোঁ। তো আপোনালোকে গোটেইকেইটা ভিডিঅ' কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 তো এনেকৈ থাকিব, পাৰ্ট ৱাইজ আপোনালোকে চাই যাব। লগতে মই ইংলিছৰ কেইটামান ভিডিঅ' বনাইছোঁ, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 বা ক্লাছ 1, ক্লাছ 2 বা ভিডিঅ' 1, 2, 3 এনেকৈ বনাইছোঁ। তো আপোনালোকে গোটেইসমূহ বস্তু আপোনালোকে মোৰ চেনেলত গৈ প্লে ষ্ট'ৰৰ পৰা চাব পাৰিব। এইখিনি মোৰ ইনফৰ্ম আছিল। তো বলক আজি পৰমলোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন হৈছে কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন নম্বৰ 1, উত্তৰ পূব ভাৰতৰ প্ৰথম সাংস্কৃতিক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ নাম কি? এইটো হৈছে চৰাইদেউ মৈদাম, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 2, কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ই অসমৰ কিমানতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ এৰিয়া হিচাপে ঘোষণা কৰা হৈছে? তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। কুৱেশ্যন নম্বৰ নেক্সট আছে আপোনাৰ নোট এটা চাব। ভাৰতৰ একেটা নোটটো ইম্পৰ্টেণ্ট আছে, আপোনালোকে অলপ চাই যাব আৰু ভিডিঅ'টো স্কিপ নকৰিব, মই ৰিকুৱেষ্ট কৰিছোঁ। স্কিপ কৰিলে কিন্তু আপোনালোকৰ যিখিনি সাৰমৰ্মখিনি আপোনালোকে বুজি নাপাব, তাৰপিছত হয়তো আপোনালোকে ভাবিব যে কি আছে ভিডিঅ'টো, অলপ নেগলিজেঞ্চি যাতে নকৰে, মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰে সম্পূৰ্ণকৈ চাব। নোট 1ত আছে ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত আছে 43টা, 43টা আছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। তাৰপিছত ভাৰতৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে 35টা। তাৰপিছত ভাৰতৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে 7টা। তাৰপিছত ভাৰতৰ মিশ্ৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে 1টা, মনত ৰাখিব। আৰু নেক্সট এটা হেনলি পাছপৰ্টৰ সূচনাংক হৈছিল কিমান চনত? 2024 চনত হৈছিল। আৰু কুৱেশ্যন নম্বৰ 3, ভাৰতে কিমানখন দেশত ভিছামুক্ত, তাৰমানে বিনা পাছপৰ্টত বা বিনা ভিছা হিচাপে ভিছা ওৱান এৰাইভেল বা প্ৰৱেশৰ ব্যৱস্থা কৰে? 58খন, 58খন ৰাষ্ট্ৰত ভাৰতে কি কৰিছে? ভিছাবিহীন হিচাপে যাতায়াতৰ ব্যৱস্থা কৰিছে। কুৱেশ্যন নম্বৰ 4ত আছে ভিছামুক্ত সেনেগাল আৰু তাজিকিস্তানৰ লগতে ভাৰত কিমান স্থানত আছে? ভিছামুক্ত সেনেগাল আৰু ভাৰত তাজিকিস্তানৰ লগত কিমান স্থানত আছে? 82 নম্বৰত স্থানত আছে। নেক্সট কুৱেশ্যন নম্বৰ এইটো নোট আছে 2, 195খন দেশত ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা প্ৰদান কৰি ছিংগাপুৰে পুনৰ আটাইতকৈ শক্তিশালী পাছপৰ্টেৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছে। আৰু ছিংগাপুৰৰ যিটো পাছপৰ্ট আছে বিশ্বৰ আটাইতকৈ দামী অৰ্থাৎ মূল্যৱান পাছপৰ্ট হিচাপে পৰিগণিত হৈছে। নোট নম্বৰ 3 আছে আমেৰিকাৰ নিৰ্বাচন ট্ৰাম্পে অহাইঅ চিনেটৰ ID বেঞ্চক উপৰাষ্ট্ৰপতিৰ ৰানিং মেট হিচাপে ঘোষণা কৰিছে, এইটো মনত ৰাখিব। নেক্সট আছে 4 নম্বৰত আছে নোট নম্বৰ 4ত আছে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে মনোনীত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু ৰিপাব্লিকান যিটো পাৰ্টি আছে আমেৰিকাৰ, ৰিপাব্লিকান দলৰ পাৰ্টিৰ মনোনীত তাৰমানে এক্সপেক্টেড কেণ্ডিডেট হিচাপে ডনাল্ড ট্ৰাম্পে কি কৰিছে? আনুষ্ঠানিকভাৱে মনোনীত হৈছে। নোট নম্বৰ 5 আছে ডেমক্ৰেটিক পাৰ্টিৰ আছে কমলা হেৰিছ, ভাৰতীয় মূলৰ ব্যক্তি, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5ত আছে চিডোম কি? চিডোম হৈছে লোহাৰ গম্বুজ। ই ইজৰাইলৰ আইৰণ ডম এয়াৰ ডিফেন্স ছিষ্টেমৰ নৌসেনাৰ সংস্কৰণ, যিটো ৰকেট আৰু মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয়, এইটো মনত ৰাখিব। চিমডিম কি? চিমডিমটো মনত ৰাখিব। নেক্সট আছে কুৱেশ্যন নম্বৰ 6, শেহতীয়াকৈ ইৰাকৰ সংসদে সমলিংগ সম্পৰ্কক
অপরাধমূলক বুলি এক কঠোৰ আইন গৃহীত কৰি কিমান বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে এটা মনত ৰাখিব সৰ্বোচ্চ 15 বছৰৰ কাৰাদণ্ড ব্যৱস্থা কৰিছে কোৱেশ্চন নম্বৰ 7 আছে হেয়তীয়াকৈ কোনখন ৰাষ্ট্ৰই 16 সংখ্যক বিশ্ব ভৱিষ্যত শক্তি সন্মিলন 2024 কত অনুষ্ঠিত কৰিছিল এটো মনত ৰাখিব আবু ধাবিত অনুষ্ঠিত কৰিছিল নোট নম্বৰ 5 আছে আবু ধাবিত অনুষ্ঠিত হালাল মুদি প্ৰবৰ্তনকাৰী অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে এটো মনত ৰাখিব আবু ধাবিত কত হালাল মুদি প্ৰবৰ্তনকাৰী অনুষ্ঠান আৰম্ভ কৰিছে বা স্থাপন কৰিছে এটো হৈছে আবু ধাবিত কৰিছে মনত ৰাখিব এনেকা আহিব পাৰে যে আবু ধাবিত অনুষ্ঠিত কৰা মুদি প্ৰবৰ্তনকাৰী অনুষ্ঠানটোৰ নাম কি আহলাল মুদি মনত ৰাখিব কোৱেশ্চন নম্বৰ নোট নম্বৰ 6 আছে সুইজাৰলেণ্ডৰ ডাভোছত আৰম্ভ হৈছে 54 সংখ্যক বিশ্ব অৰ্থনৈতিক মঞ্চ সন্মিলনৰ বিষয়বস্তু হৈছে আস্থা পুনৰ নিৰ্মাণ এটা মনত ৰাখিব নোট যেকেটা মই নোট দিছো নোট কেটা ইম্পৰ্টেন্ট আছে হয়তো মই কোৱেশ্চন মেকিং কৰা নাই তো আপোনালোকে যেতিয়া নেকি নোটটো পইণ্ট কৰিব তেতিয়া গম পাব বস্তুখিনি অলপ ইম্পৰ্টেন্ট হয় তো আপোনালোকে ভিডিওটো পজ কৰি লাগিলে স্ক্ৰিনশ্বট ৰাখিব নোট নম্বৰ 7 আছে ৰাজস্থানৰ জয়পুৰত ভাৰতৰ সবাতোকৈ ওখ হাস্পতাল এনেকা আহিব পাৰে যে ৰাজস্থানত ভাৰতৰ সবাতোকৈ হাস্পতালখনৰ নাম কি এটো হৈছে সবাইমান সিং হাস্পতাল আৰু এই হাস্পতালখন 1200খন বিছনা যুক্ত সবাইমান সিং হাস্পতালৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে এটো মনত ৰাখিব নোট নম্বৰ 8 আছে G7 মানে যেটো 7 আছিল এটো হিৰো সন্মিলন সামিট আছে যেটো G7 সামিট আছে যেটো হেটো হৈছে 2024 চনৰ G7 সামিট 2024 ডে হৈছে ইটালী G7 সামিট কত হৈছিল ইটালীত হৈছিল তাৰিখ হৈছে 13 পৰা 15 জুন 2024 আৰু নিৰ্দিষ্ট স্থান হৈছে বৰ্গো এগনাজিয়া আপুলিয়া ইটালী তো মনত ৰাখিব এই নিৰ্দিষ্ট স্থান যেটো G7 সামিট হৈছিল 2024 চনৰ হেটো ইটালী কত হৈছিল এটো মনত ৰাখিব আপুলিয়া ইটালীত হৈছিল বৰ্গো এগনাজিয়া আপুলিয়া ইটালীত হৈছিল আৰু আদৰতা আৰু এই সকল ব্যক্তিয়ে আদৰিছিল তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জৰ্জিয়া মেলোনিয়া আদৰিছিল মনত ৰাখিব আৰু কোন কেটা ৰাষ্ট্ৰ অংশগ্ৰহণ কৰিছিল এই ৰাষ্ট্ৰকেইটা হৈছে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰকেইটা হৈছে কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান ব্ৰিটেইন আমেৰিকা ইউৰোপীয় ইউনিয়ন মানে সোভিয়েট ইউনিয়ন মনত ৰাখিব এইকেইটা হৈছে অংশগ্ৰহণকাৰী কান্ট্ৰি আৰু G7 হিৰো সন্মিলন 2025 চনত কানাডা সংস্কৰণ হৈছে 2024 চত 50টা আৰু 2023 আছিল 49টা জাপানত আছিল মনত ৰাখিব 2023 চনত এডিশন আছিল সংস্কৰণ আছিল 49টা জাপানত হৈছে আৰু G7 হিৰো সন্মিলন 2025 চনত কানাডাত হ'ব মনত ৰাখিব এটো আহিব পাৰে এনেকা ইম্পৰ্টেন্ট হয় আৰু সংস্কৰণ 2024 50টা আছে মনত ৰাখিব নোট নম্বৰ 9 আছে সাহাবাৰ বন্দৰ ভাৰত আৰু ইৰানে 2024 চনৰ 13 মেত এক চুক্তিত স্বাক্ষৰ কৰিছে যাৰ অধীনত ভাৰতে আগন্তুক 10 বছৰলৈ ইৰানৰ সাহাবাৰ বন্দৰৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ শাহিদ বেহেস্তি টাৰ্মিনাল পৰিচালনা কৰিব এটা মনত ৰাখিব এইকেটা নোট খুবই ইম্পৰ্টেন্ট মই ইম্পৰ্টেন্ট নোট কৰি দি দিছো আপোনালোকক কাৰণ এফায়াৰ্সৰ এইকেটা সচৰাচৰ আহি থাকে নোট নম্বৰ 10 আছে গৰ্ভপাতৰ অধিকাৰ নিজৰ সংবিধানত সন্নিবিষ্ট কৰা ফ্ৰান্স বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে এটা মনত ৰাখিব গৰ্ভপাতৰ অধিকাৰ নিজৰ সংবিধানত সন্নিবিষ্ট কৰা ফ্ৰান্সৰ বিশ্বৰ প্ৰথমখন দেশ হৈছে ফ্ৰান্স এটা মনত ৰাখিব নোট নম্বৰ 11 আছে আবু ধাবিৰ প্ৰথমটো হিন্দু মন্দিৰ কোনে নিৰ্মাণ কৰিছিল BAPS মন্দিৰ কোনে উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল এটা মনত ৰাখিব নোট নম্বৰ 12 আছে বাল্টিমোৰ দলং ধ্বংস ফ্ৰান্সিছ স্কট কি দলং বাল্টিমোৰত কন্টেইনাৰ জাহাজৰ সংঘৰ্ষৰ পিছত ভাঙি পৰিছিল এটো মনত ৰাখিব নোট নম্বৰ 13 আছে ৰিভাৰ নেম আছে পাটাপস্কো নদী ৰিভাৰটোৰ নাম আছিল পাটাপস্কো নদী আৰু মালবাহী জাহাজখনৰ নাম হৈছে ডালি এটো মনত ৰাখিব নোট নম্বৰ 14 আছে আল নিৰাপত্তা সন্মিলন 2024 চনৰ 21 আৰু 22 মেৰ পৰা দক্ষিণ কোৰিয়াৰ সিউলত অনুষ্ঠিত হৈছিল আল সিকিউৰিটি
সাবমিট হৈছিল 2024 চনত এটো মনত ৰাখিব নেক্সট আছে নোট নম্বৰ 15 বিশ্ব হাইড্ৰোজেন সন্মিলন আৰু প্ৰদৰ্শনী 2024 চনৰ 13-15 মেলৈ নেদাৰল্যান্ডৰ ৰটাৰমেডত অনুষ্ঠিত হ'ব বিশ্ব হাইড্ৰোজেন হিৰো সন্মিলন 2024 এটো মনত ৰাখিব এটো অলৰেডি হৈ গৈছে কোৱেশ্চন নম্বৰ 8 শেহতীয়াকৈ 19 সংখ্যক NAM মানে নন এলিগমেন্ট মোমেন্ট হিৰো সন্মিলন ক'ত অনুষ্ঠিত কৰিছিল উগান্ডাৰ কাম্পালাত অনুষ্ঠিত কৰিছিল এটো মনত ৰাখিব নোট নম্বৰ 16 আছে 19 ৰাছিয়া কুজান 19 আহিছে নাই এনে আহিছে তো ৰাছিয়া কুজান 2024 ব্ৰিক্সৰ অধ্যক্ষতা কৰিছিল 2024 চনত মনত ৰাখিব নোট নম্বৰ 17 আছে ইৰানৰ ৰাষ্ট্ৰপতি হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীত মৃত অৱস্থাত উদ্ধাৰ কৰিছে এটো 2024 চনত মনত ৰাখিব মালায়ৰ উপৰাষ্ট্ৰপতি বিমান দুৰ্ঘটনাত সাউল সিলিমা আৰু আন 9 জন লোক নিহত হৈছিল এটা মনত ৰাখিব নোট নম্বৰ 19 বিশ্বৰ প্ৰথমটো 6G ডিভাইস জাপানে উন্মোচন কৰিলে বিশ্বৰ প্ৰথমটো হাই স্পীড 6G প্ৰটোটাইপ গেজেট এনেকা আহিব পাৰে যে 6G ডিভাইস বিশ্বৰ প্ৰথমটো 6G ডিভাইস কোনখন ৰাষ্ট্ৰই উন্মোচন কৰিছিল জাপানে মনত ৰাখিব নোট নম্বৰ 20 আল জেনাৰেটেড মুখপাত্ৰ ইউক্ৰেইনে আল জেনাৰেটৰ এগৰাকী মুখপাত্ৰ উন্মোচন কৰিছে যাৰ নাম ভিক্টোৰিয়া শি আৰু ভিক্টোৰিয়া শি বিশ্বৰ প্ৰথম আল কূটনীতিবিদ এটো হৈছে কূটনীতিবিদ মনত ৰাখিব নোট নম্বৰ 21 আছে দাৰ এছ সালাম বন্দৰ 30 বছৰৰ বাবে তানজানিয়াৰ দাৰ এছ সালাম বন্দৰ পৰিচালনা কৰিব আদানী গ্ৰুপে এটো মনত ৰাখিব যে আদানী গ্ৰুপে কোন কেইটা বন্দৰ পৰিচালনা কৰিব দাৰ এছ সালাম বন্দৰ 30 বছৰৰ বাবে তানজানিয়াৰ দাৰ এছ সালাম বন্দৰ পৰিচালনা কৰিব এটো দাৰ এছ সালাম বন্দৰ হৈছে তানজানিয়াত অৱস্থিত নেক্সট কোৱেশ্চন নেক্সট নোট নম্বৰ 22 দাৰ এছ সালাম বন্দৰৰ বাহিৰেও ইজৰাইলৰ হাইফা বন্দৰৰ মালিক কোম্পানীটোৱে কৰিব আদানী গ্ৰুপে কৰিব এটো মনত ৰাখিব নোট নম্বৰ 23 বিশ্বৰ সৰ্বোচ্চ মানৱ নিৰীক্ষণ কেন্দ্ৰ চিলিত উদ্বোধন কৰে টকিঅ বিশ্ববিদ্যালয়ে এটা মনত ৰাখিব টকিঅ বিশ্ববিদ্যালয় বিশ্বৰ সৰ্বোচ্চ মানৱ নিৰীক্ষণ কেন্দ্ৰ চিলিত উদ্বোধন কৰিছিল সমুদ্ৰ পৃষ্ঠৰ পৰা 5640 মিটাৰ উচ্চতাত এটা মনত ৰাখিব নোট নম্বৰ 24 মংগলা পোর্ট ভাৰতে বাংলাদেশত মংগলাম বন্দৰ পৰিচালনাৰ কথা চিন্তা কৰিছে এটা কৰি আছে মনত ৰাখিব চলি আছে কাম নোট নম্বৰ 25 ডেনমাৰ্কে 2030 চনৰ পৰা পশুধনৰ নিৰ্গমনৰ ওপৰত কাৰ্বন কৰ আৰম্ভ কৰিব এটা মনত ৰাখিব নোট নম্বৰ 26 আছে আৰোপ কৰাৰ প্ৰদৰ্শক হিচাপে গৰু বেৰা আৰু গাহৰিৰ পৰা মিথেন নিৰ্গমনক লক্ষ্য কৰি ট্যাক্স আৰোপ কৰিব নোট নম্বৰ 27 এটো ৰাষ্ট্ৰপতি ভৱনে দুৰ্বাৰ হল ৰাষ্ট্ৰপতি ভৱনৰ যেটো দুৰ্বাৰ হল আছে এটো হৈছে অশোকা হল নাম হলনি কৰি গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ নামেৰে নামকৰণ কৰে ৰাষ্ট্ৰপতি ভৱনৰ যেটো দুৰ্বাৰ হল আছিল হেতু আৰু অশোকা হলৰ নাম হলনি কৰি কি দিছে গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ দিছে মনত ৰাখিব নামেৰে নামকৰণ কৰা হৈছে আৰু এক নম্বৰ আছে গণতন্ত্ৰ মণ্ডপ যেটো আছে এটো দৰবাৰ হল অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু দুই নম্বৰ আছে অশোক মণ্ডপ যেটো আছে এটো হৈছে অশোক মণ্ডপ হল প্ৰথমে বলৰুম পাৰ্টি তাত আয়োজিত কৰে তো বন্ধুসকল আজি এখিনি আছিল তো ইয়াৰ ভিতৰত কিবা কনফিউজন কিবা বলতৰি পালে মোক কমেন্ট কৰি জনাব মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই নতুন নতুন আপডেট পাই থাকিবলৈ হলে তো ধন্যবাদ আজি তো প্লিজ সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ